হৈছে মিঠু গগৈ। মোৰ ঘৰ তিতাবৰ ৰঙাজান, ৰেভিনিউ ভিলেজ ৰঙাজান হাতীচি মৰাণগাঁও। মই এজন কৃষক। আমি দেখিছোঁ যে আপুনি অসমৰ এটা খুব ডাঙৰ কাম কৰি আছে। আপুনি এখন অৰ্কিড উদ্যান গঢ়ি তুলিছে, য'ত আমাৰ অসমৰ যিবোৰ দুৰ্লভ প্ৰজাতিৰ যি অৰ্কিড আছে, প্ৰায় 300 বিধ অৰ্কিড আপুনি ইয়াত সংৰক্ষণ কৰি ৰাখিছে। লগতে আপুনি গৱেষণা কাৰ্যৰ লগতো জড়িত। আপোনাৰ মনলৈ এই যে অসমৰ আমাৰ যিটো বিলুপ্তিৰ গৰাহলৈ গৈ থকা কপৌ ফুলক সংৰক্ষণ কৰাৰ যিটো চিন্তা, সেইটো আপোনাৰ কেনেকৈ আহিলে? মই কৈছোঁৱে যে মই কৃষকৰ ল'ৰা, মই এজন নিজেও কৃষক। মই যেতিয়া কৃষি কৰ্মৰ লগত জড়িত হৈ থাকোঁ বা হাবিয়ে বননিয়ে মই ঘূৰি ফুৰোঁ, গছ লতা সৰুৰ পৰাই মই খুব ভাল পাওঁ। তাৰ ভিতৰতে কপৌ ফুলৰ প্ৰতি বা অসমৰ যিটো জাতীয় ফুল, তাৰ প্ৰতি মোৰ দুৰ্বলতা বহুত বেছি। সেই হেতুকে কি হ'ল, দেখিছোঁ মানুহবিলাকে যেনেকৈ অবাধে হাবি জংঘলৰ পৰা ইয়াত কোনো অনুমতি নোলোৱাকৈ যেনেধৰণে ফুলবিলাক সংগ্ৰহ কৰে বা কিছু লোকে এই গছবিলাক কাটি বহিৰাজ্যলৈ প্ৰেৰণ কৰা মই কিছু লক্ষ্য কৰোঁ। গতিকে মোৰ মনতে এটা ধাৰণা হ'ল যে পৰৱৰ্তী টাইমত হয়তো আমাৰ জাতীয় ফুলটো নিঃশেষ হোৱাৰ ফালে ধাৱমান গতিত গৈ আছে। গতিকে মই পাৰিলে কিছু সংখ্যক যদি অসমৰ জাতীয় ফুলটো মই সংৰক্ষণ কৰিব পাৰোঁ, তাৰে এটা মই বিশেষকৈ যদিও মই 30 বছৰমান হৈছে, কিন্তু 2013 চনৰ পৰা বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে কেনেধৰণে খুব কমটি জেগাত এখন কপৌ ফুলৰ অৰণ্য বা হাবি এখন বা বাৰী এখন কেনেকৈ সৃষ্টি কৰিব পাৰি, তাৰে এটা মই প্ৰয়াস কৰি আছোঁ। এতিয়া আপোনাৰ এই অৰ্কিড আপোনাৰ নিজৰ বাৰীতে আপোনাৰ খুব সুন্দৰকৈ তামোল গছত আপুনি এই অৰ্কিডবিলাক খুব প্ৰণালীবদ্ধভাৱে আপুনি খেতিটো কৰিছে। আপুনি এইবিলাক মানে ক'ৰ পৰা আপুনি সংগ্ৰহ কৰিছে? মই এইবিলাক প্ৰথম অৱস্থাত আমাৰ ঘৰতে কিছু আছিলে। তাৰ পৰৱৰ্তী সময়ত আমি কিছুমান, মোৰ লগত আৰু দুজনমান বন্ধু আছে, আমি গোটেই অসমৰ পৰিৱেশবিলাক, বিশেষকৈ মই ভূগোল বিষয়ৰ ষ্টুডেণ্ট আছিলোঁ। মই অসমৰ ক'ত অৰ্কিডবিলাক থাকে বা কেনেকুৱা পৰিৱেশত অৰ্কিডবিলাক থাকে, তাৰে এটা আমি ছাৰ্ভে কৰিছিলোঁ। কৰাৰ পিছত আমি তাৰ লোকেল মানুহৰ লগত কিছু আমি যোগসূত্ৰ ৰাখি তাত যেতিয়া মানে বতাহ বৰষুণ বা প্ৰাকৃতিক দুৰ্যোগ হওক বা ৰাস্তা পদূলি বনালে বা ইণ্ডাষ্ট্ৰি বনালে যেতিয়া অৰ্কিড থকা গছবিলাক কাটিবলগীয়া হয়, তেখেতসকলে তেতিয়া আমাক খবৰ দিয়ে। আমি গৈ সেই অঞ্চলৰ পৰা ৰেস্কিউ কৰোঁ আৰু তাত আমি লোকেলি কিছু লগাই আমি বাকী ৰেস্কিউ কৰিহে আমি আনি ইয়াত সংৰক্ষণ কৰিছোঁ। আপোনাৰ ইয়াত এতিয়া কিমানমান আপুনি সংৰক্ষণ কৰিছে? আমাৰ ইয়াত প্ৰায় 300মান প্ৰজাতি আছে। তাৰ ভিতৰতে যদিও 300মান প্ৰজাতি আছে, সেইবিলাক মই অলংকাৰ হিচাপে ৰাখিছোঁ। মূলতঃ মোৰ অসমৰ জাতীয় ফুলটোহে সংৰক্ষণ কৰাৰ প্ৰকৃততে লক্ষ্যৰ উদ্দেশ্য।